বন্ধুসকল মই দিগন্ত পুনৰ আপোনালোকৰ মাজত আন এটি ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজি মই বৰ্তমান উপস্থিত আছোঁ আপোনালোকে গেছ কৰক ক'ত আছোঁ। হয়, মই বৰ্তমান দিল্লীৰ কুতুব মিনাৰত উপস্থিত আছোঁ। বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। মই দিল্লী মেট্ৰ' ষ্টেচন কুতুব মিনাৰৰ পৰা কুতুব মিনাৰলৈকে গৈ আছোঁ আৰু এয়া আমি লাইনত লাগি টিকেট ল'লোঁ। ইয়াত ইণ্ডিয়ান চিটিজেনৰ কাৰণে 40 টকা পাৰ টিকেট আৰু ফৰেনাৰৰ কাৰণে হৈছে 600 টকা। আমি টিকেট লৈ গেটত চিকিউৰিটি চেক কৰাই ভিতৰলৈ প্ৰৱেশ কৰিলোঁ আৰু আগবাঢ়ি গৈ আছোঁ। নিজেও দেখি আছোঁ, আপোনালোককো দেখাই গৈ আছোঁ। এতিয়া বিশেষকৈ আন্ধাৰ হ'ব হৈছে, মানে 6:30 হ'বৰ হৈছে আৰু আমাৰ অসম অহা লেট হ'ল ইয়ালৈ, কাৰণ মই আজিয়ে দিল্লী আহি পাইছোঁ অসমৰ পৰা। চ' তথাপি ভাবিলোঁ পটককৈ গৈ আপোনালোকক নিজেও কিবা চাওঁ আৰু আপোনালোককো দেখাওঁ। কাইলৈ দিনটো যদি মই ইয়াত থাকোঁ বেলেগ কিবা এটা দেখাম বুলি ভাবিছোঁ আৰু আপোনালোকেও মৰম দিব যদি আপোনালোকে মোৰ ব্লগটো চাইছে প্ৰথমবাৰ। আৰু মই নিজেও এক্সপ্ল'ৰ কৰিম ইণ্ডিয়া, আপোনালোককো কৰাম। যিহেতু মই কামৰ কাৰণে বহুত ঠাই ফুৰা মেলা কৰিয়ে থাকোঁ, কিন্তু আগতে ভবা নাছিলোঁ ব্লগছ টাইপৰ কিবা। এতিয়া ভাবিছোঁ নিজে যেতিয়া ফুৰোঁ ইমানখিনি জেগা আপোনালোককো দেখাওঁ, সেই বুলি ওলাইছোঁ। আহক এতিয়া আমি নতুন কিবা এটা দেখিম বুলি ভাবিছোঁ। এণ্ট্ৰেঞ্চৰ বাওঁহাতে থকা এই ধুনীয়া ধুনীয়া স্তম্ভবোৰলৈ মন কৰকচোন। সেই সময়ৰ ইঞ্জিনিয়াৰিঙেই আৰ্টিষ্টিকলি কিমান ধুনীয়াকৈ বনাইছে আৰু সজাইছিলে। আজিৰ ইঞ্জিনিয়াৰিঙে পাৰিব জানো? কাহানিও নোৱাৰে। ইয়াত আপোনালোকে কেইবাটাও ভাগি যোৱা স্তম্ভ বা অৰ্ধনিৰ্মাণ বস্তু দেখিবলৈ পাব। তাৰ কেইবাটাও কাৰণ আছে, কিন্তু মূল কাৰণ দুটা হৈছে 1505 আৰু 1803 চনৰ দুটা ডাঙৰ ডাঙৰ ভূমিকম্প। এই ভূমিকম্প দুটাই জেগাডোখৰত যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছিল বুলি জনা যায়। ইয়ালৈ আমাৰ অহা অলপ দেৰি হ'ল, আন্ধাৰো হ'বৰ হৈছে আৰু জেগাডোখৰ বহুত ডাঙৰ, গতিকে আটাইখিনি দেখাবলৈ বা আপোনালোকক এক্সপ্ল'ৰ কৰাবলৈ হয়তো সময় নহ'বও পাৰে। তথাপি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। এয়াই হৈছে কুতুব মিনাৰ। 238 ফুটৰ এই কুতুব মিনাৰটো কুতুবুদ্দিন আইবাকে 1192 চনত বনাইছে বুলি আমি সকলোৱে পঢ়ি আহিছোঁ। ইয়াত সৰ্বমুঠ 379টা ষ্টেপ আছে। আগতে দৰ্শকক ইয়াৰ ভিতৰলৈও যোৱাৰ অনুমতি দিছিল, কিন্তু 1981 চনৰ 4 ডিচেম্বৰৰ দিনা এক ডাঙৰ দুৰ্ঘটনাত প্ৰায় 45 জন লোকৰ প্ৰাণ যোৱাৰ পৰাই এই স্থানটোক অস্থায়ী হিচাপে বন্ধ কৰি দিয়া হৈছিল। এই ভাগি যোৱা গেটবোৰলৈ মন কৰক, লগতে এই কাটি থোৱা শিলখিনিক মন কৰকচোন। এইবোৰ চব মানে চেনী হাতুৰিদি কটা। সেই সময়ততো টেকন'লজি নাছিলে। কোৱা মতে কুতুব মিনাৰ আজিও সম্পূৰ্ণৰূপে সম্পূৰ্ণ নহ'লে তাৰ কেইবাটাও কাৰণ আছে, মই আগলৈ আপোনালোকক ক'ম। কিন্তু আপোনালোকে যদি কেতিয়াবা কুতুব মিনাৰ ফুৰিবলৈ আহে, অলপ সময় লৈ আহিব, কাৰণ ইয়াত চাবলগীয়া বা জানিবলগীয়া বহুতো কথা আছে। আপোনালোকে সময় পালেহে সেইখিনি জানিব পাৰিব। ভিডিঅ'টোত আপোনালোকে এয়া যে আধৰুৱা দেখিছে, এয়া হৈছে আলাই মিনাৰ, মানে আলাউদ্দিন খিলজিৰ নামত ৰখা হৈছে এয়া। আৰু এয়া কুতুবুদ্দিন আইবাকে কুতুব মিনাৰতকৈও ডাবল চাইজৰ বনাবলৈ চেষ্টা কৰিছিল, কিন্তু 1210 চনত তেওঁৰ মৃত্যুৰ পাছতেই এয়া আধৰুৱা হৈ ৰৈছিল। আলাউদ্দিন খিলজি, আপোনালোকে ৰণবীৰ সিঙৰ পদ্মাৱত চিনেমাখন চাইছেনে? সেই চিনেমাখনত ৰণবীৰ সিঙে যিটো কেৰেক্টাৰ প্লে কৰিছিল, সেয়াই হৈছে আলাউদ্দিন খিলজি। আলাউদ্দিন খিলজি মোগলৰ এক বহুত শক্তিশালী শাসক আছিল আৰু তেওঁ মাত্ৰ শাসন পাবৰ বাবেই নিজৰ শহুৰেকৰ হত্যা কৰিছিল আৰু পাছত দিল্লীত যথেষ্ট সময় তেওঁ ৰাজত্ব কৰিছিল। সেই সময়ছোৱাতেই ৰাজস্থানৰ চিত্তোৰৰ ৰজা ৰতন সিঙৰ পত্নী পদ্মাৱতীৰ সুন্দৰতাৰ বিষয়ে তেওঁ যথেষ্টখিনি শুনিছিল আৰু তেওঁক পোৱাৰ ইচ্ছাৰেই তেওঁ কেইবাবাৰো চিত্তোৰত আক্ৰমণ কৰে আৰু অৱশেষত ৰতন সিঙক হত্যা কৰি ৰাণী পদ্মাৱতীক লাভ কৰাৰ চেষ্টা চলায়। কিন্তু ৰাণী পদ্মাৱতী নিজৰ গৰিমা আৰু আত্মসন্মান ৰক্ষা কৰাৰ বাবেই 16,000 ৰাজপুত মহিলাৰ সৈতে অগ্নিকুণ্ডত সোমাই নিজৰ প্ৰাণৰ আহুতি দিছিল। ভাবি চাওকচোন আলাউদ্দিন খিলজি কেনেধৰণৰ মানুহ আছিল। সেই খিলজিৰ আক্ৰমণ বা প্ৰতাৰণাৰ কথা যিমানেই কওঁ শেষ নহ'ব, কিন্তু ভিডিঅ' শেষ হৈ যাব। গতিকে পলম নকৰি বলক আপোনালোকক সেই খিলজিৰ কবৰলৈ লৈ যাওঁ। এয়া যে দেখিছে আপোনালোকে বগা বগা মাৰ্বলৰ বনাই থোৱা, এয়াই হৈছে সেই আলাউদ্দিন খিলজিৰ একচুৱেল কবৰ, মানে ইয়াৰ তলতেই তেওঁক দফন কৰিছিল। আৰু সেই ৰজা কুতুবুদ্দিন
আইবাকে সেই সময়ত তেওঁক ইয়াতেই দফন কৰি সেইটো বেলেগকৈ বনাবলৈ চেষ্টা কৰিছিল, কিন্তু কিবা কাৰণত হয়তো ৰৈ যোৱাৰ কাৰণে ওপৰৰ ভাগ যিটো দেখিছে সেইটো মুকলি হৈ থাকিল। লগতে এই ডিজাইনখিনিলৈও অকণ মন কৰকচোন, চাওকচোন বাৰু 1300 শতিকাতে বনাই থোৱা এইবোৰ শিল কাটি কিমান ধুনীয়া এটা ডিজাইন ওলাই দিছে। আজিৰ ইঞ্জিনিয়াৰিঙে পাৰিব জানো? যিটো 800 বছৰৰ আগতে বনাই থোৱা এতিয়া পৰ্যন্ত সেইমতেই আছে। আজিৰ ইঞ্জিনিয়াৰে যদি বনায়ো দিয়ে 80 বছৰো যাবনে বাৰু? আপোনালোকেই কওকচোন। এতিয়া ব'লক আপোনালোকক সেই কুঁৱাটোলৈ লৈ যাওঁ য'ত পানী নহয় পইচা পৰি আছে। মন কৰকচোন, এই কুঁৱাটো ওপৰত জালি লগাই থোৱা আছে, পানী নাই শুকান, কিন্তু তলত আছে পইচা পৰি, কইনছ। মানুহে কিয় পেলাইছে বা গম নাপাওঁ। আটাইতকৈ ধুনীয়া পিছে মোক এই ঘৰখনহে লাগিলে। কুতুব মিনাৰৰ পূব দিশে লাগি থকা এই ঘৰখনলৈ মন কৰকচোন বাৰু। ঘৰখন বাহিৰৰ পৰা কিমান ধুনীয়া লাগিছে নহয় জানো? ব'লকচোন ভিতৰলৈ যাওঁ, চাওঁ কি কিনো আছে। মানুহ বহুত গৈছে বাহিৰৰ পৰা, মানে আগৰ দিনতে ইমান ধুনীয়াকৈ বনাই থৈছে, তাকেই মানিব লাগিব দেই। ব'লকচোন যাওঁ। টাইম বেছি নাই, একচুৱেলি সময় হৈ আহিছে, সন্ধিয়া খবৰ হৈছেহি, সেইটো কাৰণে নোৱাৰিম ইমানখিনি এক্সপ্ল'ৰ কৰাবলৈ। আৰু ব'লক ঘৰটোৰ ভিতৰলৈ যাওঁ, নিজেও চাওঁ আৰু আপোনালোককো দেখাওঁ কিনো আছে। এয়া পিছে কাঠৰ চিৰি, এয়া হয়তো চৰকাৰে পাছত বনাইছে চিৰি, গম নাপাওঁ। আৰু ঘৰটোৰ ওপৰলৈ চাওকচোন, এইফালে কি ধুনীয়া ডিজাইন দিছে, কিন্তু এইখিনিও মানিব লাগিব। আৰু এটা কথা অনুভৱ কৰিব পাৰিছোঁ এই মাত্ৰ, ইয়াত আহি যিটো এয়াৰ ছাছপেনশ্যন, যিটো চাৰিওফালৰ পৰা বতাহ সোমাইছে, এয়া কিন্তু বহুত কিবা এটা ফিল দিছে দেই, মজা লাগিছে। আশা কৰিছোঁ আপোনালোকে মোৰ লগত কুতুব মিনাৰ চাই ভাল পালে বুলি। আৰু এতিয়া মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ, কাৰণ এতিয়া 7টা বাজিব হৈছে আৰু আন্ধাৰো হৈ আহিছে। গেটো বন্ধ হ'ব, ইয়াৰ পৰা যাব লাগিব। নেক্সট ভিডিঅ'ত আপোনালোকক বেলেগ কিবা এটা দেখাম বুলি আশা কৰিছোঁ, আৰু ইয়াতে সামৰি মানিছোঁ। থেংক ইউ ছ' মাছ।